মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মৰম লগা তোমালোকে নিশ্চয় পঢ়া শুনা কৰি আছা সময় অবাবত নষ্ট নকৰিবা সময় অমূল্য ধন এবাৰ সময় উৰি গলে পাবলৈ টান হেহে আমি সময়ৰ সদায় সৎব্যৱহাৰ কৰিব লাগে মই তোমালোকৰ চন্দনা বাইদেউ আজি আকৌ মই আৰম্ভ কৰিবলৈ ওলাইছো 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল অংশৰ তৃতীয় অধ্যায়ৰ এখনমান মহাদেশৰ বিষয়ে ক'বলৈ ওলাইছো আজি তোমালোকৰ লগত মোৰ চতুৰ্থ দিন স্ক্ৰীনত তোমালোকে মোৰ ইমেইল আইডি পাবা কিবা খুদিবলগীয়া থাকিলে তোমালোকে মোক মেইল কৰিব পাৰা আমি ইতিমধ্যে তিনিখন মহাদেশৰ বিষয়ে আগৰ পাঠত পঢ়ি উঠিছো এছিয়া মহাদেশৰ বিষয়ে পঢ়িলো ইউৰোপ মহাদেশৰ বিষয়ে পঢ়িলো আৰু আফ্ৰিকা মহাদেশৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰা হৈ গ'ল আজি মই আৰু তিনিখন মহাদেশৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো এই মহাদেশ কেইখন হৈছে উত্তৰ আমেৰিকা মহাদেশ দক্ষিণ আমেৰিকা মহাদেশ আৰু ওশেনিয়া মহাদেশ এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে আমাৰ পাঠত উল্লেখ নাই কিয়নো এণ্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী বসবাস নাই সেয়েহে এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে আমাৰ পাঠত দিয়া হোৱা নাই আহা এতিয়া আমি উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে কিছু কথা আলোচনা কৰো উত্তৰ আমেৰিকা মহাদেশ বিশ্বৰ তৃতীয় বৃহত্তম মহাদেশ ইয়াৰ মাটিকালি প্ৰায় 24.3 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 16.3% উত্তৰ আমেৰিকা মহাদেশে আগুৰি আছে এখন উত্তৰ আমেৰিকা মহাদেশৰ মানচিত্ৰ আৰু এটা মই তোমালোকক কথা কৈ লওঁ যেতিয়া আমি এই ঠাইবোৰৰ বিষয়ে বা মহাদেশৰ বিষয়ে বা দেশৰ বিষয়ে বা আমাৰ ৰাজ্যৰ বিষয়ে হওক যিকোনো অঞ্চলৰ বিষয়ে পঢ়িলে সদায় আমি আগত মানচিত্ৰখন লৈ ল'ব লাগে তেতিয়াহে আমি আমাৰ পঢ়াত সুবিধা হয় আৰু এইবোৰ আঞ্চলিক ভূগোলৰ ভিতৰত পৰে গতিকে আঞ্চলিক ভূগোল অধ্যয়ন কৰিলে সদায় আমি মানচিত্ৰৰ ব্যৱহাৰ কৰিব লাগে উত্তৰ আমেৰিকা মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত কাৰণে ইয়াক উত্তৰ আমেৰিকা বুলি কোৱা হয় এই মহাদেশৰ উত্তৰে 83 ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা মানে 83 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 7 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে বিস্তৃত আৰু দ্ৰাঘিমাংশৰ ফালৰ পৰা চাবলৈ গ'লে পূবে 50 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 168 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত চাৰিসীমাৰ কথা ক'বলৈ গ'লে উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ আৰ্কটিক অ'চিয়ান বা উত্তৰ মহাসাগৰ পূবে আটলান্টিক মহাসাগৰ মেক্সিকো সাগৰ কেৰিবিয়ান সাগৰ পশ্চিমে বেৰিং সাগৰ বেৰিং ষ্ট্ৰেইট বেৰিং সাগৰ আৰু বেৰিং ষ্ট্ৰেইট আৰু প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণে কি আছে দক্ষিণ আমেৰিকা আৰু কেৰিবিয়ান সি ইত্যাদি উত্তৰ আমেৰিকা মহাদেশখনত কেইবাখনো ডাঙৰ ডাঙৰ দেশ আছে এই দেশবিলাকৰ ভিতৰত হৈছে কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ আলাস্কা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত জামাইকা কিউবা ৱেষ্ট ইণ্ডিজ গুৱাটেমালা এল সালভাডৰ পানামা ইত্যাদি হণ্ডুৰাছ ইত্যাদি দেশৰ সৈতে উত্তৰ আমেৰিকা মহাদেশত 23খন দেশ আছে 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে 565 নিযুত উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰাকৃতিক গঠন অতি বৈচিত্ৰ্যপূৰ্ণ ইয়াৰ উচ্চতম শৃংগ মেকিনলে হৈছে মেকিনলে এইখিনি ঠাইত অৱস্থিত আৰু ডেথ ভেলীৰ নাম তোমালোকে নিশ্চয় শুনিছা ডেথ ভেলী হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ নিম্নতম ঠাই এই ডেথ ভেলী সাগৰ পৃষ্ঠৰ প্ৰায় 86 মিটাৰ তলত অৱস্থিত ডেথ ভেলী অৱস্থিত ডেথ ভেলীৰ লোকেশনটো হৈছে বা অৱস্থান হৈছে এয়া ডেথ ভেলী আকৌ ভূ-প্ৰাকৃতিকভাৱে উত্তৰ আমেৰিকা মহাদেশখনক 4টা ভাগত ভাগ কৰিব পাৰি
উত্তৰ আমেৰিকা মহাদেশক 4টা ভাগত ভাগ কৰিব পাৰি পশ্চিমত আছে ৰকি পৰ্বতমালা পশ্চিমৰ অংশ পৰ্বতমালাৰে আগুৰা পশ্চিমত ৰকি পৰ্বতমালা আছে ৰকি পৰ্বতমালাৰ পূবে এখন বৃহৎ সমতল ভূমি আছে কিন্তু এই সমতল ভূমিৰ এটা উচ্চতা আছে উচ্চ সমভূমি অঞ্চল বুলি কোৱা হয় মাজৰ অংশ উচ্চ সমভূমি অঞ্চল বুলি কোৱা হয় আৰু এই উচ্চ সমভূমি অঞ্চলৰ পূবলৈ এক উচ্চভূমি আছে পাৰ্বত্য অঞ্চল আছে কিন্তু এই পাৰ্বত্য অঞ্চল ৰকি পাৰ্বত্য অঞ্চলতকৈ কম ওখ উচ্চতাত কম আৰু এই পাৰ্বত্য অঞ্চলৰ নাম হৈছে আপালেচিয়ান উচ্চভূমি অঞ্চল তাৰোপৰি উপত্যকা তাৰোপৰি সাগৰৰ উপকূল অঞ্চলত উত্তৰ আমেৰিকা মহাদেশখনৰ সাগৰৰ উপকূল অঞ্চলত এক সমতল ভূমি দেখিবলৈ পোৱা যায় এই যে সেউজীয়া ৰং দেখিছা সেউজীয়া ৰঙে সমান ঠাই বুজায় গতিকে উত্তৰ আমেৰিকা মহাদেশৰ উপকূল অঞ্চল সমতল ভূমি বিস্তৃত মহাদেশখনৰ পশ্চিম অংশত আলাস্কাৰ পৰা একেবাৰে মেক্সিকো পৰ্যন্ত এয়া মেক্সিকো আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত সুদীৰ্ঘ ৰকি পৰ্বতমালা অৱস্থিত এই ৰকি পৰ্বতমালাত আকৌ কেইবাখনো সৰু সৰু পৰ্বত আছে যেনে এই পৰ্বতমালাবিলাকৰ নাম হৈছে কাস্কেড ইয়াতে কাস্কেড পৰ্বতমালা আছে আলাস্কা পৰ্বতমালা আছে সিয়েৰা নেভাডা পৰ্বতমালা আছে আৰু কোষ্ট ৰেঞ্জ পৰ্বতমালা আছে এই চাৰিখন পৰ্বতমালা এই ৰকি পৰ্বতমালাত অৱস্থিত তাৰোপৰি পূবলৈ ইয়া নিউফাউণ্ডলেণ্ডৰ পৰা ফ্লৰিডা পৰ্যন্ত ওপৰ যি উচ্চভূমি অঞ্চল আছে এই উচ্চভূমি অঞ্চলক আপালেচিয়ান উচ্চভূমি অঞ্চল বুলি কোৱা হয় এই উচ্চভূমি অঞ্চলৰ দক্ষিণলৈ এলিঘেনি পৰ্বতমালা আৰু ব্লু ৰিজ পৰ্বতমালা আছে তাৰমানে নৰ্থ আমেৰিকা বা উত্তৰ আমেৰিকা মহাদেশখনৰ পূব পশ্চিম আৰু পূবত দুইফালে উচ্চভূমি অঞ্চল আছে আৰু এই উচ্চভূমি অঞ্চলৰ মাজৰ অংশ এক সমতল ভূমি বিৰাজ কৰে তাৰোপৰি উপকূলীয় সমভূমি অঞ্চল আছে ইয়াতে উপকূলত উত্তৰ আমেৰিকা মহাদেশৰ চাৰিওফালে সাগৰেৰে আবৃত গতিকে সাগৰৰ পৰা উপকূল ভূমি সদায় কি হয় সমভূমি অঞ্চল হয় এয়া সমভূমি অঞ্চল পূবৰ সমভূমি অঞ্চল অলপ বহল কিন্তু পশ্চিমৰ যি সমভূমি অঞ্চল আছে কেলিফৰ্ণিয়া সমভূমি অঞ্চল এয়া কেলিফৰ্ণিয়া সমভূমি অঞ্চল কিছু ঠাইত উত্তৰ আমেৰিকা মহাদেশত বহুত নদ নদীও আছে তোমালোকে মিছিছিপি মিছৌৰীৰ নাম শুনিছা মিছিছিপি মিছৌৰী হৈছে বিশ্বৰ আটাইতকৈ দীৰ্ঘতম নদী মিছিছিপি মিছৌৰী উত্তৰ আমেৰিকা মহাদেশতে অৱস্থিত এইপিনে মিছিছিপি মিছৌৰী আছে তাৰ পিছত আছে কেইবাখনো নদীৰ নাম হৈছে য়কুম মেকেঞ্জি এই নদীবিলাক তোমালোকে বিচাৰি ল'বা মেপখন চালে তোমালোকে গম পাবা য়কুম মেকেঞ্জি হাডসন নদী ইত্যাদি বহুতো নদ নদী ইয়াতে আছে নদী আৰু ইয়াৰ শাখা উপশাখা আৰু এটা কথা মন কৰিবলগীয়া উত্তৰ আমেৰিকা মহাদেশত এক বৃহৎ হ্ৰদ অঞ্চল আছে এই হ্ৰদ অঞ্চলত 5টা ডাঙৰ হ্ৰদ আছে এই ডাঙৰ হ্ৰদ অঞ্চলত 5টা ডাঙৰ হ্ৰদ আছে এই হ্ৰদ কেইটাৰ নাম হৈছে লেক সুপিৰিয়ৰ হ্ৰদ মিচিগান হ্ৰদ হিউৰন হ্ৰদ এৰি হ্ৰদ আৰু অন্টেৰিঅ হ্ৰদ তোমালোকেতো নায়াগ্ৰা জলপ্ৰপাতৰ নাম শুনিছা নায়াগ্ৰা জলপ্ৰপাত চাবলৈ আমাৰ সকলোৰে মন যায় নহয় জানো এই নায়াগ্ৰা জলপ্ৰপাতো এই গ্ৰেট লেক ৰিজন বা এই হ্ৰদ অঞ্চলতে অৱস্থিত ইয়াৰ উপৰিও কেইবাটাও আন হ্ৰদ আছে উদাহৰণস্বৰূপে গ্ৰেট বিয়াৰ গ্ৰেট স্লেভ উইনিপেগ গ্ৰেট সল্ট এই বিভিন্ন ধৰণৰ কেইবাটাও হ্ৰদ আছে ইয়াৰ উপৰি মহাদেশখনৰ দক্ষিণ পশ্চিম অংশত কলৰাডো নামৰ এখন মৰুভূমি সদৃশ আছে কলৰাডো এইখিনি জেগাত কলৰাডো এই এখন মৰুভূমি সদৃশ এক অঞ্চল আছে এয়াই হ'ল তোমালোকৰ উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে কিছু ভূপ্ৰাকৃতিক বৈশিষ্ট্য আহা এবাৰ আমি আহো সাউথ আমেৰিকা বা দক্ষিণ আমেৰিকা মহাদেশলৈ দক্ষিণ আমেৰিকা মহাদেশখন
অৱস্থিত উত্তৰ আমেৰিকাৰ ঠিক দক্ষিণত হেহে এই মহাদেশখনৰ নাম দক্ষিণ আমেৰিকা নাম ৰখা হৈছে বা সাউথ আমেৰিকা নাম ৰখা হৈছে ই উত্তৰলৈ ই 12 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 12 ডিগ্ৰী উত্তৰ অক্ষৰেখা মনত ৰাখিবা 12 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা দক্ষিণে 55 ডিগ্ৰী দক্ষিণ অক্ষৰেখা তাৰ মানে বিষুৱ ৰেখা এইখিনি ঠাইৰ মাজেৰে বিষুৱ ৰেখা অতিক্ৰম কৰে বিষুৱ ৰেখাৰ উত্তৰৰ পৰা দক্ষিণলৈকে এই মহাদেশখন অৱস্থিত 12 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 55 ডিগ্ৰী দক্ষিণ অক্ষৰেখালৈকে বিস্তৃত আনহাতে দ্ৰাঘিমাংশৰ ফালৰ পৰা চাবলৈ গলে পূবে 35 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখাৰ পৰা পশ্চিমে 81 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখালৈকে বিস্তৃত আকৃতিৰ ফালৰ পৰা চাবলৈ গলে দক্ষিণ আমেৰিকা মহাদেশখন দেখিবলৈ এটা ত্ৰিভুজৰ নিচিনা এইটো ত্ৰিভুজৰ নিচিনা কিন্তু এই ত্ৰিভুজডালক উলুটাই দিলে যেনেকুৱা হয় সাধাৰণতে আমি ত্ৰিভুজ আকৃতিৰ ওপৰৰ অংশ ঠেক জুঙা হয় আৰু তলৰ অংশ ভূমিভাগ আমি তলত দিওঁ কিন্তু এইটো এই দক্ষিণ আমেৰিকা মহাদেশখন উলুটা ত্ৰিভুজৰ নিচিনা ইয়াৰ আকৃতিটো উলুটা ত্ৰিভুজৰ নিচিনা উত্তৰলৈ ই বহল আৰু ক্ৰমে দক্ষিণলৈ ঠেক হৈ গৈছে মহাদেশখনৰ মাটিকালি প্ৰায় 18 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ স্থলমণ্ডলৰ 11.9% আগুৰি আছে দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে চাৰিসীমা চাবলৈ গলে দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে কেৰিবিয়ান সাগৰ দক্ষিণে দক্ষিণ মহাসাগৰ পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ ব্ৰাজিল নামৰ দেশখনৰ নাম তোমালোকে শুনিছা ব্ৰাজিল হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ আৰু বিশ্বৰ ভিতৰত পঞ্চম বৃহত্তম দেশ হৈছে ব্ৰাজিল আৰু 2014 বৰ্ষৰ আনুমানিক তথ্য মতে দক্ষিণ আমেৰিকাৰ মুঠ জনসংখ্যা হৈছে 407 নিযুত দক্ষিণ আমেৰিকা মহাদেশৰ ভূপ্ৰাকৃতিক বৈশিষ্ট্যও বৈচিত্ৰ্যময় এই মহাদেশত সকলো ধৰণৰ ভূ-অৱয়ব দেখিবলৈ পোৱা যায় পৰ্বত পাহাৰ সমভূমি অঞ্চল নদী উপত্যকা অঞ্চল মৰুভূমি সকলো ধৰণৰ ভূপ্ৰাকৃতিক অৱয়বে দক্ষিণ আমেৰিকা মহাদেশত দেখিবলৈ পোৱা যায় ইয়াৰ উচ্চ পাৰ্বত্য ভূমি নদী গঠিত সমভূমি মালভূমি সমভূমি উপকূলীয় সমভূমি দ্বীপ মৰুভূমি আদি সকলোবোৰ ভূ-অৱয়বে দক্ষিণ আমেৰিকা মহাদেশত আছে দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম অঞ্চলত এক সুদীৰ্ঘ পৰ্বত শাৰী আছে আৰু এই পৰ্বত শাৰীয়ে হৈছে আটাইতকৈ দীঘল পৰ্বত শাৰী বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বত শাৰীৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা ই বিশ্বৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম পৰ্বত আৰু ই প্ৰায় 8000 কিলোমিটাৰ জুৰি আছে উত্তৰ দক্ষিণকৈ পানামা যুঁজকৰ এয়া হৈছে পানামা যুঁজক মানে পানামা খাল এটা খন্দা হৈছে যিয়ে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে পানামা যুঁজকৰ পৰা একেবাৰে দক্ষিণলৈ হৰ্ণ অন্তৰীপলৈ এয়া হৈছে হৰ্ণ অন্তৰীপলৈকে দীঘলীয়াকৈ প্ৰায় 8000 কিলোমিটাৰ জুৰি এক সুদীৰ্ঘ পৰ্বতমালা আছে যাৰ নাম এণ্ডিছ পৰ্বতমালা উচ্চতাৰ ক্ষেত্ৰত এণ্ডিছ পৰ্বতমালা হিমালয় পৰ্বতমালাৰ ঠিক পিছতে তাৰমানে দ্বিতীয় উচ্চ পৰ্বতমালা প্ৰথম উচ্চতম পৰ্বতমালা হৈছে হিমালয় পৰ্বতমালা তাৰ পিছত এণ্ডিছ পৰ্বতমালা কিন্তু আটাইতকৈ দীঘল পৰ্বতমালা বুলি যদি কয় যেটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত বা এইচএসএলচি পৰীক্ষাত প্ৰায়ে আহে আটাইতকৈ দীঘল পৰ্বতমালাখনৰ নাম কি আৰু ক'ত অৱস্থিত আৰু কিমান দীঘল এনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে তাৰ বাবে তোমালোকে লিখিব লাগিব এণ্ডিছ পৰ্বতমালা ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত আৰু ই প্ৰায় 8000 কিলোমিটাৰ দীঘল মহাদেশখনৰ পূবলৈ এয়া হল পশ্চিমৰ কথা আমি কলো এণ্ডিছ পৰ্বতমালা অৱস্থিত আৰু পূবলৈ এখন মালভূমি অৱস্থিত এই মালভূমিখনৰ নাম হৈছে ব্ৰাজিলিয়ান মালভূমি ব্ৰাজিল মালভূমি বুলি কোৱা হয় এয়া ব্ৰাজিল মালভূমি ইয়াৰ উপৰি ইকুৱেডৰ মালভূমি এখন আছে উত্তৰলৈকে ইকুৱেডৰ মালভূমি এখন আছে এয়া ইকুৱেডৰ মালভূমি এণ্ডিছ পৰ্বতমালাৰ গাতে লাগি ইকুৱেডৰ মালভূমি আছে ব্ৰাজিল মালভূমি আছে
গুয়েনা মালভূমি আছে ইত্যাদি আৰু দক্ষিণত এই পাটাগনিয়া মালভূমি বুলি কোৱা হয় এই যে হালধীয়া ৰং দেখিছা তোমালোকে এই হালধীয়া ৰং মানে মালভূমি অঞ্চলক সদায় মানচিত্ৰত হালধীয়া ৰঙেৰে বুজোৱা হয় অৰ্থাৎ আমি কি বুজি পালো যে দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমত পৰ্বতশ্ৰেণী আছে আৰু পূবলৈ মালভূমি অৱস্থিত ইয়াৰ উপৰি প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ উপকূল ভূমি সমতল ভূমি আছে উপকূলত সমতল ভূমি ৰে গঠিত ইয়াৰ উপৰি আমি নদী উপত্যকা দেখিবলৈ পাওঁ দক্ষিণ আমেৰিকা মহাদেশত নদী উপত্যকা দেখিবলৈ পাওঁ নদীসমূহৰ ভিতৰত অৰিনকো এইখন নদীৰ নাম হৈছে অৰিনকো নদী এইখন নদীৰ নাম হৈছে আমাজন নদী অৰিনকো নদী ইয়াৰ উপৰি ইয়াতে পাৰাগুৱে পানামা উৰুগুৱে ইত্যাদি নদী এই নদীবিলাকৰ এক বৃহৎ নদী উপত্যকা বা সমতল ভূমি অৱস্থিত এই আমাজন নদীৰ নাম শুনিছা তোমালোকে আমাজন বৰ্ষাৰণ্যৰ নাম শুনিছা অলপতে নিউজত আহিছিল অলপতে বাতৰি আহিছিল যে আমাজন অৰণ্যত বহুত ডাঙৰ বনজুই হৈছে যাৰ বাবে বহুত বন্য জীৱ-জন্তু আৰু বন্য উদ্ভিদৰ নিশেষ হৈ গৈছে সেই কথা আমি পাইছিলো সেই আমাজন অৰণ্য ভূমি দক্ষিণ আমেৰিকা মহাদেশতে অৱস্থিত ইয়াৰ উপৰি কিছুমান আমি নদীৰ কথা পঢ়িলো পৰ্বতৰ কথা পঢ়িলো মালভূমিৰ কথা পঢ়িলো নদী উপত্যকাৰ কথা পঢ়িলো তাৰ লগতে মই তোমালোকক আমাজনৰ বৰ্ষাৰণ্যৰ কথা কলো ইয়াৰ উপৰিও পৃথিৱীৰ উচ্চতম হ্ৰদ যিটো নাম টিটিকাকা হ্ৰদ উচ্চতম আটাইতকৈ ওখত অৱস্থিত হ্ৰদটোৰ নাম হৈছে টিটিকাকা এই উচ্চতম হ্ৰদটো হৈছে এই উচ্চতম হ্ৰদটোৰ নাম হৈছে টিটিকাকা হ্ৰদ ইয়াতে অৱস্থিত এণ্ডিছ পৰ্বতমালাৰ এণ্ডিছ পৰ্বতমালাৰ পশ্চিমলৈ দক্ষিণ পূবত এখন মৰুভূমি অঞ্চল আছে এই মৰুভূমি অঞ্চলখনৰ নাম হৈছে আটাকামা উষ্ণ মৰুভূমি অঞ্চল আৰু ইয়াৰ লগতে পাটাগনিয়া বুলি আন এখন মৰুভূমিও আছে গতিকে আমি দেখিবলৈ পালো যে দক্ষিণ আমেৰিকা মহাদেশৰ ভূ-প্ৰাকৃতিক বৈচিত্ৰ্যময় ইয়াত সকলো ধৰণৰ ভূ-প্ৰাকৃতিক অৱয়বে আমি দেখিবলৈ পাওঁ এতিয়া আহা ওচেনিয়া মহাদেশলৈ ওচেনিয়া মহাদেশ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ ওচেনিয়া মহাদেশত আটাইতকৈ ডাঙৰ দ্বীপ অষ্ট্ৰেলিয়াৰ সৈতে নিউজিলেণ্ড টাছমেনিয়া আৰু বহুতো সৰু সৰু দ্বীপেৰে এই ওচেনিয়া মহাদেশ গঠিত বহুতো সৰু ডাঙৰ দ্বীপসমূহ লৈ ওচেনিয়া মহাদেশ গঠিত এই মহাদেশখনৰ এছিয়া মহাদেশৰ দক্ষিণে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত জনবসতি থকা মহাদেশখনৰ নাম হৈছে ওচেনিয়া যদিহে তোমালোকক প্ৰশ্ন আহে যে দক্ষিণ গোলাৰ্ধত অৱস্থিত সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত জনবসতি থকা মহাদেশখনৰ নাম কি তেতিয়া তোমালোকে লিখিব লাগিব ওচেনিয়া মহাদেশ থুলমূলকৈ আমি যদি বিস্তৃতি চাবলৈ যাওঁ বিস্তৃতি চাবলৈ গ'লে আমি পাওঁ উত্তৰ 0 ডিগ্ৰী 0 ডিগ্ৰী নিৰক্ষৰ ৰেখাৰ পৰা দক্ষিণে 48 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ ওপৰত 0 ডিগ্ৰী বিষুৱৰেখা 0 ডিগ্ৰী হৈছে বিষুৱৰেখা বা নিৰক্ষৰ ৰেখাৰ পৰা আৰম্ভ কৰি দক্ষিণলৈ 48 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে বিস্তৃত আৰু দ্ৰাঘিমাংশৰ ফালৰ পৰা চাবলৈ গ'লে পশ্চিমত 113 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবলৈ 180 ডিগ্ৰী দ্ৰাঘিমাংশলৈকে বিস্তৃত তোমালোকে হয়তো জানা 180 ডিগ্ৰী দ্ৰাঘিমাংশডালৰ নাম কি 180 ডিগ্ৰী দ্ৰাঘিমাংশডালৰ নাম হৈছে আন্তৰ্জাতিক তাৰিখ ৰেখা ইন্টাৰনেশ্যনেল ডেট লাইন আমি যদি এই 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডাল আমি ক্ৰছ কৰিব লাগিব পাৰ হ'ব লাগে যদি আমি এৰোপ্লেনেৰে উৰি গৈ থাকো তেতিয়া 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডাল পাৰ হৈছো তেতিয়া আমি ঘড়ী 24 ঘণ্টা পিছুৱাই ল'ব লাগে কাৰণ হেয়া পশ্চিমৰ ফালে আমাৰ পৰা একেবাৰে এক দিনৰ ব্যৱধান আছে ওচেনিয়া হৈছে আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ
এই মহাদেশৰ উত্তৰে চাৰিসীমা চাবলৈ গলে এই মহাদেশৰ উত্তৰে এছিয়া মহাদেশৰ দক্ষিণ পূবৰ দ্বীপসমূহ এছিয়া মহাদেশৰ দক্ষিণ পূবৰ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ পূবলৈ প্ৰশান্ত মহাসাগৰ আছে দক্ষিণলৈ আছে দক্ষিণ মহাসাগৰ আৰু পশ্চিমলৈ আছে ভাৰত মহাসাগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক ধৰি ওচেনিয়া মহাদেশত 14খন দেশ আছে আৰু 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এই মহাদেশখনৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 38 নিযুত যেহেতু অষ্ট্ৰেলিয়াখন আটাইতকৈ ডাঙৰ দেশ ওচেনিয়া মহাদেশৰ ভিতৰত গতিকে অষ্ট্ৰেলিয়া মহাদেশৰ ভূপ্ৰকৃতিৰ কথা পঢ়িব লাগে আমি ওচেনিয়া মহাদেশখন পঢ়োতে ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড মানে কি অষ্ট্ৰেলিয়া মহাদেশখন হৈছে ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড এই ভূখণ্ড এই অষ্ট্ৰেলিয়া মালভূমি অষ্ট্ৰেলিয়া মহাদেশৰ এখন বৃহৎ মালভূমি আৰু এই অতি পুৰণি অতি আদিম কালতে গঠিত হৈছিল অষ্ট্ৰেলিয়া ভূখণ্ড এক পুৰণি মালভূমি আৰু এই মালভূমিৰ চাৰিওফালে যেহেতু এই অষ্ট্ৰেলিয়াখন এখন দ্বীপ ৰাষ্ট্ৰ সেয়ে চাৰিওফালে সাগৰ আছে আৰু সাগৰৰ পাৰৰ উপকূলত সমতল ভূমি দেখিবলৈ পোৱা যায় যেহেতু অলপমান ঠেক অষ্ট্ৰেলিয়াৰ পূব অংশটো গ্ৰেট ডিভাইডিং ৰেঞ্জ বা স্নোই মাউণ্টেনে সৃষ্টি কৰা এক উচ্চভূমি অঞ্চল আছে অষ্ট্ৰেলিয়াৰ পূব অংশত এক উচ্চভূমি অঞ্চল আছে বা পৰ্বত বুলি কোৱা হয় আৰু ইয়াক ইউৰোপৰ আল্পছ বুলিও কোৱা হয় এই পৰ্বতৰ নাম হৈছে গ্ৰেট ডিভাইডিং ৰেঞ্জ বা আৰু ইয়াৰ লগতে স্নোই মাউণ্টেনো আছে এই অঞ্চলটো অষ্ট্ৰেলিয়ান আল্পছ বুলি কোৱা হয় ইউৰোপত যেনেকৈ আল্পছ আছে অষ্ট্ৰেলিয়াৰ আল্পছ বুলি ক'লে গ্ৰেট ডিভাইডিং ৰেঞ্জক কোৱা হয় অষ্ট্ৰেলিয়ান আল্পছৰ পিছত গ্ৰেট ডিভাইডিং ৰেঞ্জৰ ওচৰতে কেইবাখনো নদীয়ে সৃষ্টি কৰা এক সমতল ভূমি আছে এই নদীবিলাকৰ ভিতৰত মুৰে আৰু ডাৰ্লিং মুৰে নামৰ এখন নদী আছে আৰু এখন ডাৰ্লিং নামৰ এখন নদী আছে এয়া ডাৰ্লিং নদী মুৰে নদী এই মুৰে ডাৰ্লিং নদীয়ে এক সমতল ভূমিৰ সৃষ্টি কৰিছে বিস্তৃত সমতল ভূমিৰ সৃষ্টি কৰিছে ইয়াৰ উপৰিও কেইবাখন নদী আছে ইয়াত তোমালোকে চাই লবা ইয়াত কেইবাখনো নদী আছে উত্তৰলৈ বৈ যোৱা নদী আছে ঠিক তেনেদৰে দক্ষিণলৈ বৈ যোৱা নদী আছে গোটেই অষ্ট্ৰেলিয়া দেশখনৰ চাৰিওফালে নদী আছে তাৰোপৰি এই নদীবিলাকৰ ভিতৰত ডিলিয়াণ্ডো ফিটজৰয় ফ্লিয়াৰ্নছ ভিক্টোৰিয়া সোৱান আদি অষ্ট্ৰেলিয়াৰ প্ৰধান নদী হ্ৰদসমূহৰ ভিতৰত আছে আয়াৰ বাৰ্লি কাৰ্নেজি মেকে কেৰি ইত্যাদি উল্লেখযোগ্য ইয়াৰ উপৰি অষ্ট্ৰেলিয়াৰ পশ্চিম অংশত এক মৰুভূমি আছে এই মৰুভূমিখনৰ নাম হৈছে ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়া মৰুভূমি পশ্চিম অষ্ট্ৰেলিয়া মৰুভূমি বুলি কোৱা হয় আৰু এই মৰুভূমিসমূহৰ ভিতৰতে সৰু সৰু আৰু কেইবাখনো মৰুভূমি আছে এই মৰুভূমিকেইখনৰ নাম হৈছে গ্ৰেট ভিক্টোৰিয়া গ্ৰেট চেণ্ডি আনামি চিম্পছন গিবছন লিটল চেণ্ডি টিৰাৰি পেৰডিকা ইত্যাদি এই মৰুভূমিখনৰ অন্তৰ্গত এইকেইখন কেইবাখনো সৰু সৰু মৰুভূমি আছে গতিকে এয়াই হৈছে ওচেনিয়া মহাদেশৰ বিষয়ে ভূপ্ৰকৃতিক কথা গতিকে আজি আমি তিনিখন মহাদেশৰ কথা পঢ়িলো তোমালোকে মানচিত্ৰ উলিয়াই পেলাই পঢ়ি চাবা আৰু তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে মোৰ ইমেইল এড্ৰেছটো মই ইয়াতে শ্বেয়াৰ কৰিছো আৰু এই ইমেইলত তোমালোকে মোক যোগাযোগ কৰিব আজিলৈ ইমানতে এৰিছো নমস্কাৰ তোমালোকে পঢ়ি থাকিবা ভালে থাকিবা কুশলে থাকিবা